নমস্কাৰ। আমাৰ যান বাহনৰ যোনখন আৰচি সেইখন আজিকালি যিহেতু পোষ্টেলৰ জৰিয়তে নাহে, সেইখন আমি অনলাইনতে উলিয়াই ল'বলগীয়া হয়। গতিকে আমি সেইখন কেনেকৈ নিজে ডাউনলোড কৰি ল'ব পাৰিম তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব। প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি তাত আমি পৰিবহণ চাৰ্চ কৰিম। পৰিবহণ চাৰ্চ কৰাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰি যোনটো ভেহিকুল ৰিলেটেড ছাৰ্ভিচ তাতে ক্লিক কৰিম। তাত ক্লিক কৰাৰ পিছত আমাৰ যোনটো টেক্স ফ্ৰী আছে তাতে ক্লিক কৰিম, মোৰ ডিটেইলছত ক্লিক কৰিম। তাতে আমি গৈ ষ্টেটটো চিলেক্ট কৰাৰ পিছত আমাৰ যোনটো ভেহিকুলৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো ইয়াতে পুট কৰি কনচেণ্ট দি প্ৰচিডত ক্লিক কৰিম। প্ৰচিডত ক্লিক কৰাৰ পিছত আমি আকৌ নেক্সট পেজত পুনৰ প্ৰচিড কৰিম। প্ৰচিড কৰাৰ পাছত যোনটো ডাউনলোড ডকুমেণ্ট আছে সেই ছেকশ্যনত গৈ আমি প্ৰিণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটত ক্লিক কৰিম। তাতে আমাৰ যোনটো চেচিছ নাম্বাৰ লাষ্ট 5টা কেৰেক্টাৰ আমি ইয়াতে ইনপুট কৰিব লাগিব। চেচিছ নাম্বাৰ 5টাত ধলাৰ পাছত আমি ভেলিডেট ইনফৰমেশ্যনত ক্লিক কৰিম। তাতে কনচেণ্ট দি জেনেৰেট অ'টিপিত ক্লিক কৰিম। যোনটো ৰেজিষ্টাৰ্ড ফোন নাম্বাৰ আছিলে তাতে এটা 4টা সংখ্যা অ'টিপি যাব। অ'টিপিটো আমি ইয়াতে ফিল আপ কৰি শ্ব' ডিটেইলছত ক্লিক কৰিম। শ্ব' ডিটেইলছত ক্লিক কৰাৰ লগে লগে আমাৰ যোনখন আৰচি সেইখন আমাৰ ইয়াত এনেকৈ ওলাই যাব। আমি এইখন প্ৰিণ্ট কৰি ৰাখিব পাৰোঁ, নহ'লে PVC কাৰ্ড বনাই ৰাখিব পাৰোঁ। মই এখন এতিয়া বৰ্তমান ছেভ কৰি ৰাখিছোঁ। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা লাইক কৰি দিব।